রূপসী এয়ারপোর্টের নাম রূপসী থাকায় খাবে থাকায় খাবে থাকায় খাবে কালীচরণ বর্মন নাম দেওয়া হবার নয় রূপসী এয়ারপোর্টের নাম রূপসী থাকায় খাবে থাকায় খাবে থাকায় খাবে কালীচরণ বর্মন নাম দ্বীপের হবার নয় রূপসী এয়ারপোর্টের নাম রূপসী থাকায় খাবে থাকায় খাবে থাকায় খাবে কালীচরণ বর্মন নাম হবার নয় मोर नाम श्री श्याम कुमार राय ओरफे श्याम कोच मुई एक्चुअली धुबुरी पश्चिम जिला कमिटी आकारासुर सभापति आमार ऐतिहासिक जी आमार रूपसी विमानबंदर आछे आजिर दिन देखा गई जे आमार अहोम सरकारे कैबिनेट सिद्धांत जी एटा नाम लैसे जे रूपसी विमानबंदर नामखन परिवर्तन कर उठाई दी किनी कालीचरण बर्मा नामत किबा रूपसी एयारपोर्टटो नाम नामाकरण करिब खुजिसे এই ক্ষেত্ৰত আমি ধুবুৰী পশ্চিম জিলা কমিটিৰ আকাৰাসুৰ তৰফৰ পৰা চৰকাৰক আবেদন জনাব খুজিছোঁ। ৰূপসী নামটো ঐতিহাসিক নাম। যেতিয়া আমাৰ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত যি আমাৰ ব্ৰিটিছ চৰকাৰে আহি পেলাই আমাৰ যদি কোচ ৰাজ বংশাৱলীৰ যিটো আমাৰ জমিদাৰ আছিল জগদীন্দ্ৰ নাৰায়ণ দেৱ চৌধুৰীদেৱ তেখেতৰ পৰা কৈছিল যে আমাৰ এই মাটিখিনি এয়াৰপোৰ্ট বনাব লাগে, আপুনি মাটি দিয়ক। এই আমাৰ কোচ ৰাজবংশাৱলীৰ যি আমাৰ জমিদাৰ আছিল এই জমিদাৰে আমাৰ এই মাটিখিনি দান কৰিছে আমাৰ এই ৰূপসী এয়াৰপোৰ্টখন বনোৱাৰ কাৰণে। কিন্তু তাৰপিছত কি হ'ল, ঐতিহাসিক নামটো আছেই আৰু এই জমিদাৰৰ যি আমাৰ ঘৈণীয়েক আছিল ৰূপহী নাম আছিল, এই ৰূপহী নামৰ পৰা ৰূপসী নামটো আহিছে আৰু এইটো হ'ল ঐতিহাসিক নাম। আৰু এই আজিৰ ক্ষেত্ৰত যি আমাৰ দেখা পাই গৈছোঁ যে কালীচৰণ বৰ্মাৰ নামত যি এয়াৰপোৰ্টটো হ'ব গৈ আছে, এই ক্ষেত্ৰত আমি স্থানীয় যি থলুৱা মানুহ আছে স্থানীয় দল সংগঠন তথা আমি আকাৰাসুৰে এইটো প্ৰতিবাদ জনাইছোঁ। কাৰণ ঐতিহাসিক কোচ ৰাজবংশাৱলীৰ যিটো আমাৰ নাম আছে এই নামটো কেতিয়াও পৰিৱৰ্তন হ'ব নালাগে। আমি অসম চৰকাৰক আবেদন জনাইছোঁ যে এই ক্ষেত্ৰত যাতে হঠকাৰী সিদ্ধান্ত নলয়। কাৰণ আমি কোনো জনগোষ্ঠীৰ মনত আঘাত সানিব পৰা আমি আঘাত দিব খোজা নাই। আমাৰ যি কোচ ৰাজবংশীসকলৰ আমি যে কোচ মানুহ, আমাৰ যি কোচ ৰাজবংশীসকলৰ যিটো নাম আছে এই নামটো বাহাল থাকিব লাগে। কাৰণ আমি দেখা গৈছোঁ যে চৰকাৰে এইটো ৰাজনৈতিক কিবা এটা মুনাফাৰ কাৰণে এইবিলাক কাম কৰি আছে। কিন্তু এই চৰকাৰৰ ওপৰত আমি আবেদন জনাইছোঁ যাতে এনেকুৱা হঠকাৰী সিদ্ধান্ত আপোনালোকে লয়, তেনেহ'লে আমি স্থানীয় থলুৱা মানুহ স্থানীয় জনগোষ্ঠী তথা আমি বিভিন্ন আমি দল সংগঠনৰ লগত লগ হৈ আমি গণতান্ত্ৰিকভাৱে আন্দোলন এই এয়াৰপোৰ্টৰ সন্মুখত আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম।